কৰিব লৈছে সো ওয়েল মানে ওয়েল ডান জব এটা মানে আগবঢ়াই লৈছে সো মোৰ আশীৰ্বাদ থাকিব মোৰ বেষ্ট উইচেছ থাকিব তো পুলক ডেকা এণ্ড ওয়ান্স এগেইন এ বিগ ৰাউন্ড অফ এপ্লজ টু পুলক ডেকা অৰিহণা যোগাইছে সেইটো এটা বহুত মানে ভাল কথা এনেদৰে আগুৱাই লৈ যোৱাৰ কাৰণে মই তেওঁক সদায় কামনা কৰিছোঁ যাতে আগন্তুক এনেকুৱা ধৰণে আমি কিছু কাৰ্য দেখিবলৈ পাওঁ আৰু বিশেষকৈ আশা কৰিছোঁ এইটো নিউজ চেনেলৰ জৰিয়তে যাতে সমাজৰ উপকাৰ হয় আৰু এইখিনি কাৰ্য হাতত লোৱাৰ জৰিয়তে তেওঁক যাতে আমিও এনেদৰে অকণমান কিবা সহায় সহযোগিতাৰে আগবঢ়াই তেওঁক যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে এটা আশা ৰাখিছোঁ। নিউজ এনি 365 বিশেষ বঁটা প্ৰদান আৰু মিষ্টাৰ এণ্ড মিছ গুৱাহাটী অনুষ্ঠান কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অনুষ্ঠানত বিশিষ্ট জ্যোতিষী পল্লৱ শাস্ত্ৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতে জুবলি মালাকাৰে সত্ৰীয় নৃত্য পৰিৱেশন কৰে অনুষ্ঠানত সমাজকৰ্মী তথা জ্যোতিষী অপূৰ্ব দেৱ শৰ্মা যুৱ উদ্যোগী নতাশা দাস বিশিষ্ট উদ্যোগপতি জয়দেৱ নাথ অধিবক্তা ধ্ৰুৱ বনিয়া অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক জোন গোস্বামী কৃতি শিক্ষক বিচিত্ৰ কুমাৰ আৰু বিভিন্ন শিতানত বহুজনক নিউজ এনি 365 বিশেষ বঁটা প্ৰদান কৰা হয় লগতে সংবাদ জগতৰ লগত জড়িত বহুগৰাকী সাংবাদিককো সম্বৰ্ধনা জনোৱা হয় অসম ছাত্ৰ পৰিষদৰ সভাপতি তৃণয়ন বৰুৱাক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুষ্ঠানৰ লগতে এটি সাজ-সজ্জা প্ৰতিযোগিতাৰো আয়োজন কৰা হয় সদৌ শেষত প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয় একচুৱেলি আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা খুব ভাল পদক্ষেপ আজি আমাৰ নিউজ এনি 365ৰ জৰিয়তে যিটো অৰ্গেনাইজেশ্যন কৰা হ'ল সেইটো এটা খুবেই প্ৰশংসনীয় পদক্ষেপ প্ৰথম কথা হ'ল কি আমি নৱপ্ৰজন্মৰ উদ্যোগীসকলৰ লগতে যিখিনি আমাৰ নিবনুৱা সমস্যা সমাধানৰ চেষ্টা কৰা হৈছে চ' এনেকুৱা ধৰণে কিছুমান পদক্ষেপ ল'ব লাগে খুবেই দৰকাৰ যাতে উদ্যোগী ক্ষেত্ৰখনলৈ যাতে মানুহ আগবাঢ়ি আহে যাৰ ফলত আমাৰ নিবনুৱা সমস্যা দূৰ হোৱাৰ ক্ষেত্ৰত কিছু সমাধান হ'ব কিছু পৰিমাণে হ'লেও অকণমান সকাহ পাব আৰু এনেকুৱা ধৰণে অগ্ৰগতি যদি লাভ কৰে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি বহুত ডাঙৰ ভাল ধৰণে উপকৃত হ'ব আৰু ইয়াৰ জৰিয়তে মই অসমবাসীলৈকে এটা শুভেচ্ছা দিব খোজোঁ যে আপোনালোকেও এনেকৈ সহযোগ কৰি যাব এনেকুৱা ধৰণৰ কিছুমান কাৰ্যত যেনেকুৱা আপোনাৰ এইটো চেনেলৰ জৰিয়তে যাতে সমাজৰ কিছু উপকৃত হয় এনেকুৱা ধৰণৰ কাম কাজবিলাক আপোনালোকে অকণমান কিবা ভুল হ'লে দেখায়ো দিব আৰু আপোনালোকেও পৰামৰ্শ কৰিব যাতে এই চেনেলটো এটা ভৱিষ্যতে আমাৰ এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যিটো কয় সংবাদকৰ্মীসকলৰ উৎসাহিত কৰি আহিব যাতে এনেকৈ এওঁলোকে যাতে আৰু বহুত ধৰণৰ আগুৱাই যাব পাৰে মই এটা ক্ষুদ্ৰ ব্যৱসায় কৰি আছোঁ ব্যৱসায়টোৰ পৰিচয় হৈছে কেক পইণ্ট বুলি যিটো আছে মাৰ্কেটত কেক পইণ্ট ব্ৰাণ্ড বুলি পৰিচিত আৰু সেইটো ব্ৰাণ্ডেৰে মই আগুৱাই যাব খুজিছোঁ মোৰ জীৱন জাৰ্ণিটো বহুত ষ্ট্ৰাগললৈ আছিলে কষ্টই হয় এতিয়াও কষ্ট কৰোঁ কাৰণ সৰু এখন গাঁৱৰ পৰা আহিছিলোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাৰিপাৰা বুলি এখন জেগা আছে এইটো মোৰ সৰু গাঁও এখনৰ পৰা মই আহিছিলোঁ এটা জীৱন যাত্ৰা কৰি তেতিয়া মানে যেতিয়া মই ষ্ট্ৰাগল কৰিব লগা দিনবোৰ মই আপোনালোকক বিশেষ এতিয়া ক'ব নোৱাৰোঁ ইমানখিনি শক্তি নাই বা সময়ো নহ'ব চ' আপোনালোকক সেইটোৱে কৰিছোঁ যে আপোনালোকে আহক উদ্যোগিক সমাজখনলৈকে আহক লগতে সংবাদকৰ্মী বন্ধুসকলক আশীৰ্বাদ কৰিব যাতে এনেধৰণৰ ভাল কাৰ্য লৈ তেওঁলোকে যাতে উদ্যোগীসকলক এটা ভাল বাট দেখুৱাই দিব পাৰে বা উৎসাহিত কৰিব পাৰে আৰু এটা ভাল প্ৰডাক্ট যিটো কোৱালিটি প্ৰডাক্ট হিচাপত যিখিনি কৰিব লাগে সেইটোৰ কাৰণে আমি কেক পইণ্টৰ নিচিনা ব্যৱসায়ৰ থ্ৰুদি আমি এটা ভাল কোৱালিটি প্ৰডাক্ট দিবলৈ চেষ্টা কৰিছোঁ মানুহক যাতে আপোনালোকে সহযোগ কৰে অসমবাসীলৈকে মোৰ এইটোৱে অনুৰোধ আৰু এইখিনি কৈয়ে মোৰ বক্তব্যটো সামৰণি কৰিব খুজিলোঁ আজি তেখেতসকলে মোক এই অনুষ্ঠানত আমন্ত্ৰণ কৰি আনি যিটো সন্মান যাচিলে তাৰ বাবে তেখেতসকলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মই আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে আৰু তেখেতসকলক মই এটাই অনুৰোধ তেখেতসকলে উঠি অহা প্ৰজন্মক যি তেখেতসকলে উৎসাহ উদ্দীপনা আগবঢ়াইছে আৰু আশা ৰাখিছোঁ তেখেতসকলে সত্যৰ সন্ধানত
এই নিউজ কৰি ৰাইজৰ মাজত যাতে এটা মেছেজ আগবঢ়াব পাৰে এইখিনি মই ক'ব লগা। আজি আচলতে বিশেষভাৱে কিছু ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, যিসকল বিশিষ্ট ব্যক্তি বিভিন্ন কামত জড়িত হৈ আছে, আমাৰ সমাজখনক আগবঢ়াই নি আছে, তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিলে। তাৰ লগতে আমাৰ যিখিনি সংবাদকৰ্মীয়ে দিনে ৰাতিয়ে কষ্ট কৰি জনসাধাৰণৰ মাজত বাতৰি প্ৰেৰণ কৰি আছে, তেওঁলোকৰ বাবেও বিশেষ সন্মানৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হৈছিলে। আৰু অনুষ্ঠান ইতিমধ্যে সমাপ্ত হ'ল। যথেষ্ট ভাল লাগিছে, যিখিনি মানুহক আমন্ত্ৰণ কৰিছিলোঁ গোটেইখিনি মানুহ উপস্থিত হোৱাৰ বাবে অত্যন্ত সুখী হৈছোঁ। News Desk Report, News NE 365. Stay informed, stay ahead. News NE 365.